ফ্ৰেণ্ডছ কেনে আছে? মই ভালে আছোঁ। আপোনালোকে ভালে থাকক। মই আজি দেখুৱাম কেনেকৈ অলপ ৰুটি একেবাৰে নৰমকৈ বনাব পাৰি। কি পদ্ধতিত ৰুটি বনালে ৰুটিটো একেবাৰে নৰম হয় সেইটো দেখুৱাই আছোঁ। প্ৰথমতে মই আটাখিনি লৈছোঁ। পানীটো এনেকৈ উতলি থাকিব লাগিব। এই উতলা পানীৰে আটাখিনি মাৰিব লাগিব। এতিয়া মই সামান্য পৰিমাণৰ নিমখ দিছোঁ আৰু এই উতলা পানীখিনি ঢালি দিছোঁ। পৰিমাণ অনুসৰি পানীখিনি দি ল'ব। এতিয়া এখন চামুচেৰে এনেকৈ লৰাই দিয়ক আৰু আটাটো অকণমান সিজি গ'লে হাতেৰে মঠি দিব। আটাটো এনেকৈ মঠি ল'লোঁ। এতিয়া ইয়াতে অলপ বাটাৰ হওক বা ৰিফাইন তেল হওক বা ঘি হওক, এনেকৈ যি আপোনাৰ ঘৰত যি আছে, তেল আছে থাকিলে তেল দিব, বাটাৰ থাকিলে বাটাৰ দিব, ঘি থাকিলে অকণমান ঘি দিব। এতিয়া আকৌ এবাৰ মঠি দিয়ক। এতিয়া ভালকৈ এনেকৈ আকৌ মঠি দিয়ক যাতে তেলটো গোটেই আটাখিনিৰ ভিতৰতে ধুনীয়াকৈ লাগি যায় আৰু বেলিবৰ কাৰণে সহজ হয়। এতিয়া ৰুটিখিনি বেলা হৈ গ'ল। এতিয়া যদি শুকানকৈ খায় শুকানকৈ ভাজিব লাগিব আৰু যদি তেলত খায় তেলত ভাজি দিয়ক। ৰুটিটো ভাজোঁতে তাৱাটো ভালকৈ গৰম হ'ব দিব। যেতিয়া ৰুটিটো অলপ হ'ব তেতিয়া আপুনি তেলত খালে তেলত দিয়ক। আমাৰ যিহেতু তেলতে খায় গতিকে মই তেল দি ভাজিছোঁ। ৰুটি চিমত দি নাভাজিব। অলপ বহুত হাইও নালাগে, অলপ ল' কৰি ল'লেই হ'ল। একেবাৰে চিমত নিদিব। এতিয়া ৰুটিটো এনেকৈ ৰঙচুৱা হৈছে। ৰুটিটো হৈ গ'ল, নমাই দিছোঁ। এইটো এতিয়া ৰুটিটো তৈয়াৰ কৰা হৈ গ'ল। আপোনালোকৰ যি বস্তুৰে ভাল লাগে সেই বস্তুৰে ৰুটিটো খাওক। মোৰ ল'ৰা ছোৱালী যিহেতু গাখীৰেৰে খাই ভাল পায়, সেইকাৰণে এতিয়া মই গাখীৰেৰে দিম। এয়া চাওকচোন কিমান নৰম হৈছে। সেয়া ধুনীয়া, খাবলৈ একদম চফ্ট, খাই খুব ভাল পায়। এনেকৈ বনাই খাই চাবচোন আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ ইমানতে, বাই বাই।